গুড মৰ্ণিং এভৰিৱান, কি খবৰ? এই আজি চাওক, মই পাস্তা বনাবলৈ ওলাইছিলোঁ। জেচিম আৰু কাবিয়াক বোলে আজি বোলে স্কুলত টিফিন নিবৰ কাৰণে পাস্তা লাগে। এয়া চাওক, ৰাতিয়ে মই অলপ ৰেডি কৰি ৰাখিছিলোঁ, কিয়নো ৰাতিপুৱা দুকমুকলিতে উঠিব লাগে, ল'ৰা ছোৱালী 7টা বজাত স্কুল যাবই লাগে। সেইকাৰণে ৰাতিয়ে মই অলপ ৰেডি কৰি ৰাখিছিলোঁ। এয়া চাওক, পাস্তাখিনি প্ৰথমতে মই অলপ নিমখ আৰু অলপ তেল দি পেলাই বইল কৰি লৈছিলোঁ। 10 মিনিটমান সিজাই লৈছিলোঁ। এতিয়া সিজোৱাৰ পাছত মই এটা গৰম কেৰাহীত অলপ বাটাৰ আৰু অলপ তেল দি লৈছিলোঁ। তেল আপোনালোকে ৰিফাইনো দিব পাৰে, মিঠাতেলো দিব পাৰে, যাৰ যি ইচ্ছা। দিয়াৰ পাছত তাত মই নহৰু কেইফুটামান কুটি লৈছিলোঁ, পিঁয়াজ অলপ 1 টুকুৰ কুটি লৈছিলোঁ, আৰু বিলাহী দিছিলোঁ। দি ভালদৰে সংমিশ্ৰণখিনি অলপ মিলাই লৈছিলোঁ। তাতে অলপ নিমখ দি অলপ জলকীয়া গুড়ি দিছোঁ, আৰু বাকী মই পাস্তা মছলা দিছিলোঁ। ল'ৰা ছোৱালীয়ে সকলো ল'ৰা ছোৱালীয়ে, আৰু মোৰ বুলি নহয়, এই পাস্তাৰ যিখিনি কমে তাৰ মাজতে অলপ কৰি লৈছোঁ। এই পাস্তা সিজোৱা পানীখিনি অলপ দি দিছোঁ। সকলো ল'ৰা ছোৱালীয়ে সদায় একেটা বস্তুকে নিবলৈ নিবিচাৰে, সদায় বেলেগ বেলেগ ধৰণৰ লাগে। আমাৰো সেই চেম একেই ধৰণৰে হয়। এই চাওক, এতিয়া সেইখিনি মছলাতে মই অলপ টমেট' চচ দি দিছিলোঁ, দি ভালদৰে লৰাইছোঁ, আৰু অলপ চয়া চচ দি দিছোঁ। এতিয়া তাতে মই পাস্তাখিনি মিলাই দিছোঁ। আপোনালোকৰ ল'ৰা ছোৱালীকো এনেকুৱা টিফিনত দিবচোন, সিহঁতে খায়ো ভাল পাব গৰমে গৰমে। এয়া হৈ যোৱাৰ পাছত মই অলপ চীজ দি দিছোঁ। কোনোবাই চীজ খালে দিব, আৰু নাখালে নিদিলেও হয়, কোনো কথা নাই। মই সিহঁতে ভাল পাই দেখি অলপ দি দিছিলোঁ। আমাৰ সদায় একেটা বস্তু নিবলৈ বেয়া পায়, বেলেগ বেলেগ ধৰণৰ দিব লাগে। জেচিমেটো অলপ খায়েই, কাবিয়াটো আৰু নাখায়। এয়া চাওক, মোৰ হৈ গৈছে ৰেডি, আৰু লগতে আঙুৰ কেইটামান আৰু খেজুৰ 3 পিচ দি দিছোঁ। কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই, আৰু ভাল পালে কমেণ্ট এটা কৰিব কেনেকুৱা হৈছে।